অসমীয়াৰ হাতত ইমান মাটি নাই যিমান বেদখলকাৰীৰ হাতত আছে তো মাটি পুৰা ফৰেষ্টখন তেওঁলোকে লৈ লৈছে আপোনালোকে চাওক কি ধৰণে আমাৰ অসমীয়া মানুহ আজি কাৰো হাতত ইমান মাটি নাই হাজাৰ হাজাৰ বিঘা মাটি বেদখলকাৰীৰ নামত মই একশনটো লমেই সেইকাৰণেতো মই মুখ্যমন্ত্ৰী হৈছোঁ ফৰেষ্টৰ মাটিত অবৈধভাৱে তামোলৰ খেতি উচ্ছেদ হ'বই একশন লমেই ক'লে মুখ্যমন্ত্ৰীয়ে প্ৰায় 500 বেদখলকাৰীৰ কবলত উৰিয়াম ঘাটৰ ফৰেষ্টৰ মাটি বিঘাই বিঘাই মাটি দখল কৰি খেতি কৰিছে তামোলৰ অৰণ্য আছিলে অৰণ্যখন কাটি তাত মানুহ আছে মাত্ৰ 500 গড় মানুহ বহুত নাই কিন্তু মাটি পুৰা ফৰেষ্টখন তেওঁলোকে লৈ লৈছে আপোনালোকে চাওক যে তাতে কোনো দুখীয়াৰ কোনো চিনেই নাই যে মানুহক লেণ্ডলেছ মানুহ তেওঁলোকে কয় গৰাখহনীয়াৰ কাৰণে গৈছো ইয়াত কোনো গৰাখহনীয়াৰ সম্পৰ্ক নাই দেখিলেতো 4-5 হাজাৰ বিঘা যেন নালাগে জানো কেনেকৈ অসমৰ মাটিত নিজৰ বস্তি সাজি বাস কৰে বেদখলকাৰীয়ে অসমীয়া মানুহৰ হাততো নাই ইমান মাটি যিমান বেদখলকাৰীৰ হাতত আছে শুনক কি তথ্য উদঙালে মুখ্যমন্ত্ৰীয়ে মালিকৰ আণ্ডাৰত মানুহ কেইজন থাকে কিন্তু যেতিয়া লাহে লাহে তেওঁলোক ভোটাৰ হৈ যায় এমএলএৰ এটা পলিটিক্যাল পাৱাৰ হৈ যায় তেতিয়া লাহে লাহে মাতব্বৰীটো আৰু নতুন মাতব্বৰো সৃষ্টি হয় তাৰ ভিতৰতে তেওঁলোকে গৈ আৰু নতুন মাটি দখল কৰিলে এইখিনি হল এনক্ৰোচমেন্ট থাকিবৰ কাৰণে মাটিটো ব্যৱহাৰ কৰা নাই যেটো আমাক ইমপ্ৰেছন দিয়ে গৰাখহনীয়াত খেদা মানুহ উপায় নাপাই গৈ আছে হেতুৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই লাখ লাখ বিঘা মাটি এবিলাকটো একোটা সৰু উদাহৰণে কৰিমগঞ্জ হাইলাকান্দিৰ ফালে গলেতো পাগল হৈ যাব আপোনালোক যেতিয়া 5000 10000 ভোট হৈ যায় তেতিয়া লোকেল পলিটিচিয়ান বিলাকে ইলেক্ট্ৰিচিটি লগাই দিয়ে স্কুলো বনাই দিয়ে সব কৰি দিয়ে অংগনবাদীও লগাই দিয়ে আৰু এবিলাক গোৱালপাৰা বৰপেটা বুলি কয় কিন্তু হ'ব পাৰে বেংগলৰ পৰা হ'ব পাৰে ভাষাটোতো একে কোৱাটোতো বেলেগ কথাটোতো বেলেগ আৰু হ'ব পাৰে বাংলাদেশৰ পৰা নতুনকৈ ফ্ৰেছ মানুহ আজিকালি আমি ধৰো আগতেতো ধৰা সিস্টেম নাছিলে এইকেইটা দিনে ধৰ যোৱাকালিও আমি 16 জন ধৰিছো আগতো ধৰা সিস্টেমো নাছিলে হয়তো মাতব্বৰ বিলাকে ইয়াত কাম কৰিবৰ কাৰণে লৈ আহিছিলে উৰিয়াম ঘাটটো উজনি আৰু উৰিয়াম ঘাট আৰু গোলাঘাট সমষ্টি দুইটা জায়গাতে হ'ব সৰু পথাৰ গোলাঘাট গভৰ্নমেন্টে প্ৰথম ষ্ট্ৰিক নহয় কাৰণ এইবাৰ হাইকোৰ্টেও আমাক কৈ থৈ দিছিলে যে মানুহখিনি কৰবাত নোযোৱালৈকে অন্তত টেন্টৰ সুবিধা দিব খোৱা পানী দিব গতিকে আমি এভিকশনৰ পিছত অলপ মানৱীয়ভাৱে যি কেদিন থাকে থাকিব আৰু আমি প্ল্যান্টেশন আৰম্ভ কৰো এতিয়া আমি কালি পৰখিৰ পাতাত প্ল্যান্টেশন আৰম্ভ হৈ যাব যিহেতু সাপৰত এটা প্ৰজেক্টৰ কাৰণে মাটিটো লোৱা হৈছে হেতু কাৰণে এইখিনি পাব কিন্তু যদি প্ৰজেক্ট নহয় খালি উচ্ছেদ কৰিব লাগে তাত ফৰেষ্ট হ'ব বা ভিজিআৰ পিজিআৰ হিচাপে ৰাখিব তেতিয়া একো দিব নালাগে ব্যুৰো ৰিপোৰ্ট টাইম 8